শিক্ষাগুৰুসকল প্ৰথমতে আমি কি কৰিব লাগিব গুগল বাৰত গৈ ইউডাছ প্লাছ চাৰ্চ কৰিব লাগিব ইউডাছ প্লাছ চাৰ্চ আপুনি দেখা পাইছে ইউডাছ প্লাছ ইয়াত আপুনি চাৰ্চ কৰি দিয়ক চাৰ্চ কৰি দিয়াৰ পিছত যেতিয়া আপুনি প্ৰথম ইউডাছ প্লাছ ষ্টুডেণ্ট মডুল পাব আপুনি ইয়াত ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰাৰ পিছত আপুনি যিটো ষ্টেটত মানে থাকে সেই ষ্টেটটো ইয়াত চিলেক্ট কৰিব লাগিব মই অসমত থাকোঁ তেন্তে মই আসামত চিলেক্ট কৰিছোঁ আসামত চিলেক্ট কৰাৰ পিছত মই কি মাৰি দিম মাৰি দিম মাৰাৰ পিছত আপুনি এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব যিটো কাৰেণ্ট একাডেমিক ইয়াৰ আছে 24-25 আপুনি ইয়াত ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ আহিব আপুনি এইটো ক্লোজ কৰি দিব ক্লোজ কৰাৰ পিছত আপুনি বাওঁফালে চাব এটা ডেশবোৰ্ড আছে ইয়াৰ স্কুল ডেশবোৰ্ড আছে স্কুল ডিটেইলছ আছে ষ্টুডেণ্ট নেম আপডেট নতুনকৈ আহিছে লিষ্ট অফ অল ষ্টুডেণ্ট ইয়াত আপাৰ মডুল বুলি এটা আছে আপাৰ মডুলত ক্লিক কৰিব লাগিব আপাৰ মডুলত ক্লিক কৰাৰ পিছত আপুনি ক্লাছ গ্ৰেড ইয়াত ক্লাছ এতিয়া ধৰি লৈছোঁ মই ক্লাছ 2 কৰিম তো ক্লাছ 2ত কৰি আছোঁ চিলেক্ট কৰি আছোঁ ক্লাছ 2 চিলেক্ট কৰাৰ পিছত ইয়াত ছেকশ্যন নাথাকিল স্কুলত তো আপুনি মাৰি দিয়ক মাৰাৰ পিছত আপোনাৰ এনেকুৱা এটা পেজ খোল খাব এতিয়া মই আম্বিয়া খাতুন নামৰ ছোৱালী এজনী মই জেনেৰেট কৰিম ইয়াত দেখি পাইছে আম্বিয়া খাতুন ইয়াত পেণ্ডিং হৈ আছে আপাৰ আইডি আৰু ইয়াত জেনেৰেট আছে একশ্যনত তেতিয়াহ'লে আপুনি জেনেৰেটত ক্লিক কৰিব লাগিব জেনেৰেটত ক্লিক কৰাৰ পিছত ছাত্ৰীজনীৰ মানে বেছিক ডিটেইলছ আহি যায় ইয়াত ডু ইউ ৱান্ট টু চেঞ্জ আদাৰ ডিটেইলছ আপুনি যদি ছাত্ৰীজনীৰ আধাৰ কাৰ্ড চেঞ্জ কৰিব বিচাৰে তেতিয়া আপুনি ইয়াত ক্লিক কৰি আধাৰ নাম্বাৰটো চেঞ্জ কৰিব পাৰে তাৰপিছত আপুনি কি কৰিব লাগিব ইয়াত ছাত্ৰীজনীৰ মাৰ নাম বা দেউতাৰ নাম দিব লাগিব যদি দেউতাৰ আধাৰ কাৰ্ড দিছে দেউতাটো দিব আৰু যদি মাৰ দিছে মাৰটো দিব দেউতাক দিছে তো মই দেউতাটো কৰি আছোঁ তাৰপিছত আপুনি এজ দ্য চিলেক্ট কোন হয় ছাত্ৰীজনীৰ ফাদাৰ হয় কাৰণে ফাদাৰ চিলেক্ট কৰিলোঁ ইয়াত কি দিছে প্ৰুফ হিচাপে আধাৰ দিছে আধাৰ চিলেক্ট কৰিলোঁ এতিয়া আধাৰৰ যিটো 12 ডিজিট নাম্বাৰ আছে এই 12টা ডিজিট ইয়াত আপুনি বসাই দিব যদি পেন কাৰ্ডত দিয়ে তেতিয়াহ'লে পেন কাৰ্ডৰ নাম্বাৰটো দিব আৰু যদি ভোটাৰ আইডি দিয়ে তেতিয়াহ'লে ভোটাৰ আইডিৰ নাম্বাৰটো ইয়াত দি দিব যদি ড্ৰাইভিং লাইচেন্সত দিয়ে আপুনি ড্ৰাইভিং লাইচেন্সৰ নাম্বাৰটো দি দিব এনেকৈ ভৰোৱাৰ পিছত আপুনি কি কৰিব লাগিব তলফালে স্ক্ৰল কৰিব লাগিব তলফালে স্ক্ৰল কৰি আপুনি ইয়াত এটা দেখা পাব প্লেচ অফ ফিজিকেল কনচেণ্ট অৰ্থাৎ সেই ফৰ্মখন বা আপোনাৰ স্কুলখন কোনটো এৰিয়াত পৰিছে সেইটো স্কুলৰ এৰিয়াটো দিলেই হৈ যাব আৰু এটা অপশ্যন আছে ডেট অফ ফিজিকেল কনচেণ্ট এই যিটো ফৰ্মখন আপোনাৰ স্কুলত কেতিয়া জমা দিছে সেই ডেটটো দি দিলেই হ'ল আমাৰ স্কুলত 12 তাৰিখত জমা দিছে তো মই 12 তাৰিখ বুলি দিছোঁ ইয়াত আপোনাৰ প্ৰধান শিক্ষকজনৰ নাম শ্ব' কৰিব তাৰ তলফালে আপুনি কি কৰিব ছাবমিট বটম এটা দেখা পাব এই ছাবমিট বটমটো আপুনি কি কৰিব ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি ইয়াত আপাৰ আইডি জেনেৰেট কৰিব বিচাৰে নাই সেইটো সুধিছে তো ইয়াত যিহেতু কেনচেল আছে কেনচেল কৰিলে কেনচেল হৈ যাব আৰু কনফাৰ্ম মাৰিলে আপোনাৰ আপাৰ আইডিটো জেনেৰেট হৈ যাব তো শিক্ষাগুৰুসকল দেখিলে মই আপোনালোকৰ এইটো ভিডিঅ'ত আপাৰ আইডি কেনেকৈ জেনেৰেট কৰিব পাৰিলোঁ সেইটো দেখাইছোঁ তো শিক্ষাগুৰুসকল আপুনি যদি মোৰ চেনেলত নতুনকৈ আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব লগতে আপুনি বেল নটিফিকেশ্যনটো আপুনি দি দিব এনেকুৱা ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনাৰ তাত নটিফিকেশ্যন যাব থেংক ইউ